হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। এটি সৰু মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই মুখত শিলিখা এটা লৈ আছোঁ। আৰু এতিয়া দেখিছে নহয়, ৰ'দটো ইমান চোকাকৈ দিছে, একদম চকু মেলিবই পৰা নাই ৰ'দত। সেইকাৰণে হাতখনে ঢাকি লৈছোঁ আৰু চকুকেইটাকে। আৰু পিছত মা আহি আছে। আৰু ইফালে দেখিব পাৰিছে পানীবোৰ শুকাই নাই। আৰু কেইদিনমান পিছত শুকাব পাৰে, ৰ'দটো চোকা দিছে যে। আৰু এইফালে আমাৰ পথাৰবোৰ দেখিছে নহয়, পূৰা পনিও আছে, পানীও আছে। মাছ ওলালে ধৰি খাবই পাৰিম আৰু। এইফালে কিছুমান পৰিলে ধান। এয়া দেখিব পাৰিছে আমাৰ ধানবোৰ পকিছে। কিছুমান আধা পকা আৰু কিছুমান কেঁচা সেনেকৈ হৈ আছে। আৰু যিহেতু মাচুৰি ধান আগেয়ে পকে যে, সেইকাৰণে ধান দাবকৈ যাব লাগিব। এয়া দেখিছে নহয়, পকিলে কাইলৈৰ পৰা ধানটো দোৱা ষ্টাৰ্ট কৰিব লাগিব। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।